ইম্পৰ্টেণ্ট কথাটো হৈছে যে অসমৰ সম্পদক আমাৰ উঠি অহা প্ৰজন্মৰ বহুতেই চিনি নাপায়। বহুত ছাত্ৰ ছাত্ৰী আছে, মোৰ ছাত্ৰ ষ্টুডেণ্টছে, বহুত ষ্টুডেণ্টছে কৈছে যে আমি ৰাজীৱ শদিয়া দাদাইক আমি চিনি নাপাওঁ, আমি তেওঁ ঢুকুৱাৰ পিছত তেওঁৰ নামটো শুনিছো বা আমি তেওঁক চিনি নাপাওঁ বুলি তেওঁলোকে কৈছে। এতিয়া কথাটো হৈছে যে কি, ৰাজীৱ দাক চিনি নোপোৱাৰ কাৰণটো কি? ৰাজীৱ দাক চিনি নোপোৱাৰ কাৰণটো এইটোৱে যে মানুহজনে কোনোদিন নিজকে গ্লেমাৰাইজ নকৰিলে। নহয়, আৰু এটা কথা আছে, হয়, আমি মানুহবিলাক খেচেৰা, আমি মানুহবিলাক লেতেৰা, আমি পাব্লিক বিলাক, আমি কোনবিলাক চাওঁ? এই ছোৱালীয়ে নাচিব লাগিব, আধা কাপোৰ পিন্ধি পেলাই গান বনাব লাগিব, তেনেকুৱা ৰোমান্টিক গান লাগিব, চুমা, বুকু, কমলা কমলা, কিবা কমলা কমলা বুলি গান বনাই নহয়, এইবোৰ আমি সেইবোৰ চাওঁ কাৰণে আজি যিটো ছিংগাৰ বিলাকে তেনেকুৱা গান বনাই, ভিডিঅ' বনাই ইউটিউবত দিয়ে। আৰু ৰাজীৱ শদিয়াই তেনেকুৱা ধৰণৰ কাম কৰা নাছিল। সি যিমানখিনি সি গান গাইছে অকল ভাষাক লৈ গাইছে, মাটিক লৈ গাইছে, জাতিক লৈ গাইছে, অকল মানুহৰ কাৰণে গান গাইছে। সি তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাছিল কাৰণে আমি পাব্লিকে নাচাওঁ তাও। আৰু নিউজ চেনেল বিলাকে 1% তাক প্ৰমোট কৰা নাই। ইমান কম বয়সতে, ক'বলৈ তাৰ বয়স কম আছিলে, ইমান কম বয়সতে ইমান ভাল কাম কৰিছিল, কিন্তু কোনো এটা নিউজ চেনেলে আজি ডেটত লাইভ কৰা নাই। লাইভ কাক কৰো? জুবিন দাক কৰিব বা কাবাক কৰিব, কৰবাত যদি শ্ব' যদি চলি থাকে। আৰে ভাই, সেই ল'ৰাটোৱে ইমান ভাল কাম কৰি আছে য'ত তুলনা নাই, সেই ল'ৰাটোক কিন্তু আজিলৈ কোনো লাইভত দেখুওৱা নাই। আৰু চেনেল বিলাকে চাবা, এই যে এখন ফটো এখন দি পেলাই যে আজি আমুকৰ বাৰ্থডে, ছিংগাৰজনৰ যে ফটো দিয়ে যে আজি অমুকৰ বাৰ্থডে, আপুনি কমেণ্টত উইচ কৰক, মানে এনেকে প্ৰমোট কৰে, কটিয়ে মূৰে প্ৰমোট কৰে। কিন্তু ৰাজীৱ শদিয়াৰ নিচিনা তেনেকুৱা ল'ৰাক আজিলৈকে তেনেকুৱা ফটো আপুনি কোনো নিউজ চেনেলত দেখা নাপাব। এইটো হ'ল আমাৰ নিউজ চেনেলৰ চিষ্টেম। মই এটা কথা নাপাতো, মোৰ মেইন কথাটো হৈছে যে কি, আজি মই এটা কথা ক'বলৈ বিচাৰিছো, এটা ইম্পৰ্টেণ্ট কথা। দাদা, মই বহুত সৰু, মই বহুত বেয়া মানুহ, ভিক্টৰ দাস এজন বেয়া মানুহ, ভিক্টৰ দাস এজন বদাহী, ভিক্টৰ দাস খুব বেয়া মানুহ। কিন্তু মোৰ প্ৰশ্নটো হৈছে, আজি ৰাজীৱ দাই নিজৰ যিখিনি পাবলগীয়া আছিলে, আজি ৰাজীৱ দাই সেইখিনি বস্তু জীয়াই থকা অৱস্থাত কিয় নাপালে? বা আজি ৰাজীৱ দাক সেই মৰম, আজি অসমবাসী ৰাইজৰ যিটো মৰম আমি দেখিবলৈ পাইছো, সেই মৰমটো তেওঁ জীৱিত অৱস্থাত তেওঁ সেই মৰমটো কিয় দিয়া নহল? বা তেওঁ যিখিনি কথা, তেওঁৰ এটা গান আপোনালোকে যদি শুনিছে, তেওঁ বহুত গান লিখিছে জাতীয়তা, বা তেওঁৰ ভিতৰত, তেওঁৰ অন্তৰত, তেওঁৰ আত্মাত আছিলে। তেওঁ হেংদাং বুলি গান এটা লিখিছিলে, য'ত কৈছিলে যে অসমীয়াই চিন্তা কৰিবৰ হ'ল। অসমীয়াই একচুৱেলি প্ৰকৃততে চিন্তা কৰিবৰ হৈছে। অসমীয়া, আমাৰ যিখিনি অসমীয়া মানুহ, আমাৰ অসমীয়াই আমাৰ অস্তিত্বটো নিজেই চিন্তা কৰিবলগীয়া হৈছে। আজি মই অকল ৰাজীৱ দা বুলি কথা নহয়, আপোনাৰ যদি মনত আছে, মই তেতিয়া ধৰক আজিৰ পৰা কিছু বছৰ আগৰ কথা মই কম, আমি জাজফিল্ডত হাজাৰ হাজাৰ লাখ লাখ মানুহ দেখিলো ভূপেন হাজৰিকাৰ সমাধিত, যেতিয়া তেওঁ ডেড বডিটো আনি কিনে ৰাখিছিলে। কিন্তু জীৱিত অৱস্থাত সেই ভূপেন হাজৰিকা ডাঙৰীয়াকে কিন্তু অসমৰ পৰা খেদি পঠিওৱা হৈছিলে। আৰু ভাৰত ৰত্ন যে ইমান যে মৃত্যুৰ পিছত যে দিলে, কিবা ডাউট আছিল নেকি যে ভূপেন হাজৰিকাই পাবনে নাই ভাৰত ৰত্ন? তেওঁক যদি জীৱিত অৱস্থাত যদি দিলে, কিনো কথা আছিল? মেইন কথাটো হ'ল চব বস্তু পলিটিকেল কৰি দিয়ে। এইটোৰ কাৰণে এনেকুৱা, মানে ক'ব গ'লে শিল্পী, আমাকতো শিল্পী হয় না, আমাকতো গায়ক নহয়, এনেকুৱা শিল্পী বিলাক মানে আণ্ডাৰ ৰেটেড হৈ থাকে। যিটো ইংলিছ, সেইটো মদ খোৱা মানুহ এটা। মই বেলেগ একো নকওঁ, মই জুবিন দাৰ কথাই কৈছো, ঠিক আছে? আমাৰ জুবিন দা যেতিয়া অকমান কেতিয়াবা বেছি খালে, জুবিন দাই কেতিয়াবা আমাৰ বঢ়িয়া ইংলিছ কয়, ঠিক আছে? কাৰণ মই জুবিন দাক দেখিছো। এতিয়া মদ খাই থকা মানুহ এটাৰ মন্তব্য এটা লৈ, ঠিক আছে, মানুহক এই বস্তুটো মই বুজি নাপাওঁ যে মদ খাই থকা মানুহ এটাৰ মন্তব্য লৈ সেইটো ছচিয়েল মিডিয়াত এৰি দিয়াটো কি বস্তু তাৰমানে? আৰু সেইটোক লৈ এটা বিতৰ্কৰ সৃষ্টি কৰি, এটা মানে সমজুৱা বিতৰ্ক, এনেকুৱা নহয়। আৰু মানে একদম তিৰি টাইপ কাম কৰি থাকে। আজিকালি পৰ্টেল বিলাকৰ কাম হৈছে তিৰি। মই কৈছো পৰ্টেল, যিবিলাক পৰ্টেল হৈছে তিৰি মানে কেনে তিৰি, গম পাইছে নাই? এই যে নামঘৰত যায় নাম গাবা এৰি, কাৰ আমি কাৰ লগত কলেছি, সেইগিলা সিহঁতৰ কথা। আৰে নামঘৰত গৈছা, নাম গোৱা ভাই, নাম গোৱা। বোলে জয় হৰি হে গোবিন্দ নাৰায়ণ ৰাম কে হৰি। আপোনালোকে নামঘৰত যদি যায়, আপোনালোকে নামঘৰত যোৱাৰ পিছত আপোনালোকে যদি
হেৰি বৰুৱানী জানেনে এই যে শইকীয়ানীৰ জীয়েক ইছ ৰাম নকব যিহে কাটা লাগা পেন পিন্ধি কিনে এই যে দাসৰ পুতেকৰ লগত আৰে বাইদেউ নামঘৰ এইখন নামঘৰ उसने वो सब बातें नहीं करना है उसने जाना है नाम गाना है माँ प्रसाद खाना है भक्ति करना है आना है वहां पे आप जींस पैंट के बारे में काहे बात कर रहे हैं सेम ये पोर्टल मीडियार अवस्थाটো हेतु সিহঁতে গম নাপায় what is journalism সিহঁতে আমাক লাগে ভিউজ সিহঁতে মানে মোৰ মাথাটো দাদা বেয়া নাপাব মোৰ মাথাটো খং উঠিলে খাৰা হৈ যাম মানে ওকে সিহঁতক লাগে ভিউজ যদি তহঁতক ভিউজে লাগে এটা কাম কৰ মালিক কিতাক লাংটা হৈ নাচব দে তহঁতৰ যিকেইটা পোৰ্টেলৰ মালিক সিহঁতক লাংটা কৰ লাংটা হৈ নাচব দে সিহঁতক নাচি কিনে তহঁতে ভিউজ ল কিন্তু উল্টা পুল্টা কন্ট্ৰভাৰ্সি কৰি কিনে অসমখনৰ যিটো আমাৰ মানসিক স্থিতি বা অসমৰ ৰাইজক এজন মানুহক দুজন মানুহক টাৰ্গেট কৰি কিনে কাম কৰা বাদ দে ঠিক আছে আৰু মোৰ লগত কিমানখিনি আমাৰ ৰাইজে এই কথাটো ভাবে যে পোৰ্টেল বিলাকে যিটো কৰি আছে অকল ভিউজৰ কাৰণে কাম কৰে অকল পইচা আৰু তলত দেখা পাও তলত থাকে আপোনালোকৰ বেনাৰ যদি আপোনালোকে পঢ়িব বিচাৰে আপোনালোকে আৰে ভাই তুমি লাংটা হোৱাৰ কথা পাতি আছা তলত বেনাৰখন আকৌ এডুকেশ্যন কোচিং ইনষ্টিটিউটৰ লগাই যদি দিছা যে বেয়া নাপাব মই হাইপাৰ হোৱাৰ কাৰণটো মই বেলেগে কি ভাবে মই নাজানো আৰু ভেৰি সৰি নাই মোৰ মই মানে মানুহটো অলপমান এনেকুৱা এটা পৰ্যায় গুচি যাওঁ কেতিয়াবা ঠিক আছে কোনো বেয়া নাপাব দেই মই ভেৰি সৰি মই কথাটো কৈছো মই একদম সঁচা কথাটো আপোনালোকৰ আগত একচুৱেলি দাঙি ধৰিবলৈ চেষ্টা কৰিছো মোৰ কথাটো হৈছে এইটো যে ৰিয়েলিটি হ'ব লাগে যাক যি প্ৰশ্ন কৰিব লাগে সেইটো প্ৰশ্ন কৰক আজিৰ লাইভটোৰ বিষয়ে তেওঁলোকে উল্টা পুল্টা নিউজ বনাব পাৰে বনাই থাকক মেটাৰ নকৰে কিন্তু সঁচাটো সঁচা মিছাটো মিছা মই কৈছো প্ৰথমতে আৰম্ভণিতে কৈছো যে কলিজা চাফা হ'ব লাগিব আৰু আপোনাৰ ইণ্টেনশ্যন চাফা হ'ব লাগিব সি যিকোনো ক্ষেত্ৰতে হওক আপুনি জাৰ্ণালিজিমে কৰক বা আপুনি শিক্ষা দীক্ষাই কৰক বা আপুনি ধৰক বিজনেছে কৰক বা আপুনি যিয়ে নকৰক আপোনাৰ ইণ্টেনশ্যন সদায় ভাল লাগিব আপোনাৰ যদি অন্তৰৰ পৰা ইণ্টেনশ্যন যদি বেয়া ঠিক আছে ইণ্টেনশ্যন বেয়া হলে মানুহ এইবিলাক কৰি লাভ নাই ঠিক আছে আৰু মই এই কথাখিনিয়ে ক'বলৈ বিচাৰি আছো চবকে যে আজিৰ ডেটত আমি আপোনালোকে ভাল পায় ন তো ভাল পোৱা মানুহখিনিয়ে ঘৰত যাই কিনে সহায় কৰক সেই পৰিয়ালটোক ৰাজীৱ দাৰ পৰিয়ালটোক সহায় কৰক ঘৰত গৈ সহায় কৰক কমেণ্টত নহয় ঠিক আছে কি যে হ'ব আচ্ছা মই এটা কথা সুধো হা সুধিব পাৰিম না অকণ বস্তুটো ডাইভাৰ্ট কৰো কথাখিনি হ'ব একো নাই ডাইভাৰ্ট কৰিলে কথা নাই মই যদি আমাৰ কিবা ভিউৱাৰ্ছেও সুধিবলগীয়া আছে সুধিব পাৰে ঋতুদাকো যদি কিবা সুধিব বিচাৰে সুধিব পাৰে বা মোকো যদি আপোনালোকে কিবা বেয়া পাইছে সুধিব বিচাৰে সুধিব